নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছো। আজি এটি খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ লৈ আপোনালোকৰ মাজলৈ আহিছো। কাইণ্ডলি ভিডিঅটি শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। আমাৰ মাননীয় শিক্ষামন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰি থোৱা অনুসৰি যিসকল এডিশ্যনেল কণ্ট্ৰেকচুৱেল টিচাৰ ছেকেণ্ডেৰী এডুকেশ্যনৰ আণ্ডাৰত কৰ্মৰত হৈ আছিলে তেওঁলোকৰ চাকৰি স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভৰ জৰিয়তে নিয়মীয়াকৰণ কৰাৰ এডভাৰটাইজমেণ্ট আজি প্ৰকাশ পাইছে আৰু এই এডভাৰটাইজমেণ্টটোত 4669টা পোষ্টৰ কথা উল্লেখ কৰিছে আৰু তেওঁলোকক ইনিচিয়েল পে বেণ্ড 2ত 14000 পৰা 70000 আৰু গ্ৰেড পে 8700 অধীনত তেওঁলোকক নিযুক্তি দিয়াৰ কথা ইয়াত উল্লেখ কৰিছে। আৰু এই নিযুক্তিৰ ক্ষেত্ৰত কিছুমান কণ্ডিশ্যন দি থোৱা আছে। এই ৰিক্ৰুইটমেণ্টৰ কণ্ডিশ্যনখিনিৰ ভিতৰত হ'ল যে 1 নম্বৰতে তেওঁলোকক বেছিক চেলেৰি আৰু যি এডমিছিবল এলাউন্স আছে সেয়া ৰেগুলাৰ টিচাৰৰ সমানে দিয়া হ'ব, কিন্তু তেওঁলোকৰ প্ৰথম যি ইনক্ৰিমেণ্ট সেইটো তেওঁলোকে ছেটিছফেক্টৰিলি 1 বছৰ ৰেগুলাৰ চাকৰি কৰাৰ পাছতহে ইনক্ৰিমেণ্টটো পাব। 2 নম্বৰত কৈছে যে তেওঁলোকৰ যি পোষ্ট সেয়া প্ৰস্পেক্টিভ হ'ব নেচাৰত আৰু তেওঁলোকে কোনো পে প্ৰটেকশ্যন আগতে কৰা কামৰ কাৰণে দাবী কৰিব নোৱাৰিব আৰু কোনো প্ৰভিডেণ্ট ফাণ্ড ছাপৰ্ট তেওঁলোকৰ কাৰণে এডমিছিবল নহ'ব আৰু তেওঁলোকৰ NPS কণ্ট্ৰিবিউশ্যন তেওঁলোকৰ কাৰণে কৰা হ'ব ষ্টেটৰ ফালৰ পৰা আৰু কোনো ষ্টেজতে তেওঁলোকে OPS দাবী কৰিব নোৱাৰে, অৰ্থাৎ তেওঁলোকে নিউ পেঞ্চনৰ অন্তৰ্গত হ'ব আৰু তেওঁলোকে অল্ড পেঞ্চন বিচাৰিব নোৱাৰিব। আৰু ইয়াৰ কাৰণে তেওঁলোকে এই এপইণ্টমেণ্ট বা এই নিযুক্তি প্ৰক্ৰিয়াত অংশ ল'বৰ কাৰণে তেওঁলোকে 2024 চনৰ অক্টোবৰ মাহৰ 31 তাৰিখলৈকে অতি কমেও 5 বছৰ এডিশ্যনেল কণ্ট্ৰেকচুৱেল টিচাৰ হিচাপে কৰ্মৰত হ'ব লাগিব। আৰু এই অনলাইন এপ্লাই আজি অৰ্থাৎ 2 ডিচেম্বৰ তাৰিখে 11:30 বজাৰ পৰা মুকলি কৰি দিয়া হ'ব আৰু 8 ডিচেম্বৰ তাৰিখলৈকে মাজ ৰাতিলৈকে তেওঁলোকে অনলাইন এপ্লাই কৰিব পাৰিব। ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ যি অফিচিয়েল ৱেবছাইট আছে madhyamik.assam.gov.in তাত তেওঁলোকে অনলাইন এপ্লাই কৰিব পাৰিব। আৰু এই অনলাইন এপ্লাই কৰাৰ ক্ষেত্ৰত তেওঁলোকে শিক্ষা হেতু যোনটো তেওঁলোকৰ ID বৰ্তমান কৰি থকা কৰ্মৰত বিদ্যালয়ৰ সেই IDটো তেওঁলোকে দিব লাগিব। ইউডাইছ কোড আৰু স্কুল নেমটো অলৰেডি তাতে থাকিব আৰু কোনো ধৰণৰ অফলাইন এপ্লিকেশ্যন গ্ৰহণ কৰা নহ'ব বুলি ইয়াত উল্লেখ কৰিছে। আৰু ছেকেণ্ডেৰী এডুকেশ্যনৰ ডাইৰেক্টৰে তেওঁৰ হাতত এইটো ৰাইট ৰাখি থৈছে, যে ৰিজাৰ্ভ কৰি ৰাখিছে যে তেখেতে যিকোনো মুহূৰ্তত কেঞ্চেল কৰিব পাৰে এই যি ৰিক্ৰুইটমেণ্ট প্ৰচেছ আৰু পষ্টপনো কৰিব পাৰে কোনো ধৰণৰ কোনো কাৰণ নিদিয়াকৈ। আৰু তাৰ লগতে উল্লেখ কৰিছে যে এজন শিক্ষকে এডিশ্যনেল কণ্ট্ৰেকচুৱেল টিচাৰ হিচাপে যোনটো পোষ্ট তেখেতে হোল্ড কৰি আছিলে সেই ছেইম কেটেগৰীত ছেইম পোষ্টতহে তেখেতে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ লগত কিবা যদি এই এডভাৰটাইজত কিবা যোগ দিবলগীয়া থাকে তেতিয়াহ'লে সেইখিনি অফিচিয়েল ৱেবছাইট ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ সময়ে সময়ে যেতিয়া প্ৰয়োজন হ'ব তাত পাব্লিছ কৰিব। গতিকে কেণ্ডিডেটসকলে ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ অফিচিয়েল ৱেবছাইটটো মাজে সময়ে ভিজিট কৰি থাকিব লাগিব। আৰু এটা গুৰুত্বপূৰ্ণ কথা এইটোৱে যে এই যি স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভ অনুষ্ঠিত হ'ব এইটো এবাৰে অনুষ্ঠিত হ'ব, ইয়াৰ পাছত আৰু এনেধৰণৰ কোনো ড্ৰাইভ চলোৱা নাযাব। অৰ্থাৎ যি আমাৰ যি এলিমেণ্টাৰী এডুকেশ্যনৰ ক্ষেত্ৰত কোৱা হৈছে যে পিছলৈ আৰু সুবিধা দিয়া হ'ব, কিন্তু এই ছেকেণ্ডেৰী এডুকেশ্যনৰ ক্ষেত্ৰত এবাৰে ওৱান টাইম অফাৰ এইটো, ইয়াৰ পিছত আৰু এই সুবিধা লাভ নকৰিব। আৰু ইয়াত এটা নোট তলত দি দিছে যে কেণ্ডিডেটসকলে যাতে মাজে সময়ে ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ যি অফিচিয়েল ৱেবছাইট আছে সেইটো ভিজিট কৰি থাকে, তেওঁলোকে পিছলৈ পৰৱৰ্তী খবৰখিনি বা আপডেটখিনি পাবৰ কাৰণে তেখেতসকলে এই ৱেবছাইটটো ভিজিট কৰাটো খুবেই দৰকাৰ। গতিকে তেওঁলোকে মাজে সময়ে ৱেবছাইট ভিজিট কৰি পেলাই চাই থাকিব লাগিব কিবা নতুন খবৰ বা নতুন ইনফৰমেশ্যন বা নতুন আপডেট এই ক্ষেত্ৰত আহিছে নেকি। গতিকে এটি ভাল খবৰ বুলি ক'ব পাৰি যিসকলে এডিশ্যনেল কণ্ট্ৰেকচুৱেল টিচাৰ হিচাপে ছেকেণ্ডেৰী এডুকেশ্যনত কৰ্মৰত হৈ আছিলে যে তেওঁলোকৰ বাবে 4669টা পোষ্ট 8700 টকা গ্ৰেড পেৰ সৈতে ৰেগুলাৰ পোষ্ট মুকলি কৰি দিয়া হৈছে, য'ত তেওঁলোকে আজি 11:30 বজাৰ পৰা 8 ডিচেম্বৰ মাজনিশালৈকে অনলাইন এপ্লাই কৰিব লাগিব বা পাৰিব আৰু তেওঁলোকক ইনিচিয়েল পে'ড দিয়া হ'ব, তেওঁলোকে কোনো পে প্ৰটেকশ্যন বিচাৰিব নোৱাৰিব আৰু তেওঁলোকৰ অতি কমেও 5 বছৰ ছাৰ্ভিচ হ'ব লাগিব।